হয় আমি প্ৰায় 1 বছৰ পাৰ হৈ গ'ল আমাৰ যি দাবী আছিলে যে আমাৰ বৰগাঙৰ চেণ্টাৰৰ পৰা আমাৰ এই আদৰ্শ হস্পিটেল পৰ্যন্ত আমাক এটা ক্ৰচিং লাগে যেহেতু আমাৰ ইয়াত ভালেকেইখন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ইয়াত আছে ব্লকেই হওক আদৰ্শ হস্পিটেলেই হওক বা এইফালে পুলিচ ষ্টেচন আছে স্কুল কেইবাখনো আছে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ যি আমাৰ ফায়াৰ ব্ৰিগেডৰ অফিচটো তাতে আছে তো এই সমজিলাৰো এতিয়া বৰ্তমান সমজিলাও হৈছে ইয়াত সমজিলাৰ অফিচো ইয়াতে আছে তো এই সন্দৰ্ভত আমি প্ৰায় চৰকাৰী বিষয় প্ৰতিনিধিবিলাকক বা আমাৰ প্ৰশাসনিক বিষয়াবিলাকক আমি দি আছোঁ তেখেতসকলক যে আমাৰ আবেদন কৰি আছোঁ স্মাৰকপত্ৰও দি আছোঁ কিন্তু তেখেতসকলে গুৰুত্ব দিয়া নাই কথাটোত যে ইয়াৰ ফলস্বৰূপে আমাৰ কি হৈছে এই অঞ্চলটোত এই প্ৰায় এই ঠাইতে দুৰ্ঘটনাৰ পৰিমাণ বাঢ়ি গৈ আছে তো আৰু যেহেতু মালবাহী যান বাহনো ইয়াত বাঢ়ি গৈছে আৰু আমাৰ যাত্ৰীবাহী যান বাহনো ইফালে আহিব লগা হয় তো ইয়াৰ ফলতে আমাৰ কি হয় আমাক ক্ৰচিং এটাৰ বহুত প্ৰয়োজন হৈ আছে তো আমি এই চৰকাৰৰ কৰিব বুলি যি আশা কৰি আছোঁ তাক চৰকাৰে ঢিলাই দি আছে যেহেতু চৰকাৰৰ এই যি অৱহেলা তাক আমি আওকাণ কৰি আছে আমাৰ যি সমস্যাক লৈ তাক আমি আমাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ আমাৰ ক্ৰচিঙৰ প্ৰতি এই সমস্যাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ আমি প্ৰতিবাদ কৰিবলৈ আমি আগবাঢ়ি আহিলোঁ যেটো আমি বাধ্য হলো বুলি ক'ব পাৰিম কাৰণ হয় আমি স্মাৰক পত্ৰ দিছো আমি আমাৰ যি সমজিলা আছিল আয়ুক্তক দিছো আৰু মানে তেখেতৰ হয় ভিডিঅ'য়ে তেখেতৰ আমাৰ যোনটো ব্লক ডেভেলপমেণ্ট আমাৰ দাবী আছিলে যে আমাৰ অতি সোনকালে আমাৰ ইয়াত ক্ৰচিংটো লাগে ইউটাৰ্ণ বা ক্ৰচিং যিকোনো এটা দিলেই হ'ল আমাৰ ইয়াত দেখা গৈছে আপোনালোকে কৈছে যে ৰাইজৰ সমস্যাবোৰ ৰাজনীতিকৰণ নকৰিব আচলতে ৰাজনীতিকৰণ কোনে কৰিছে হয় ইয়াত কিছুদিন বিগত সময়ছোৱাটো ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি দিছিল হয় আমাৰ এই যোনটো যোৱা আমাৰ উপ নিৰ্বাচন হৈ গ'ল যি বিহালীৰ বিধানসভা সমষ্টিত তেতিয়া কৈ থৈ গৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে আমাৰ বনাই দিম বুলি কৈছিলে কিন্তু এতিয়া জিকাৰ বহুত দিন পাৰ হৈ গ'ল কিন্তু এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা এতিয়ালৈকে আমাৰ আগবাঢ়ি অহা দেখা নগ'ল সেইবাবে আমি আহিছোঁ যে আমাৰ প্ৰতিশ্ৰুতি দিলে এতিয়ালৈকে কিন্তু সমস্যাবিলাক আহি আমাক এতিয়া সমাধান কৰিবলৈ অহা নাই সেইকাৰণে আমি আহিব বাধ্য সমস্যা যদি সমাধান নহয় পৰৱৰ্তী সময়ত পদক্ষেপ কি হ'ব আমাৰ আমি যদি আৰু চাম আমি আৰু 1 মাহ সময় চাম যদি নহয় আমি পথ অৱৰোধ কৰিবলৈ আমি আগবাঢ়ি যাম আমাৰে বৰ অসুবিধা হৈছে আমি যিহেতুকে জীৱিকা সখী কাম কৰোঁ আমি ব্লকলৈ আহিবলৈ আমি 1 কিলোমিটাৰ আগৰ পৰা ঘূৰি আহিব লাগে আমাৰ সমস্যাৰ কাৰণে যদি ৰাইজৰ সমস্যা সমাধান নকৰে তেনেহ'লে কেনেকৈ হ'ব আমি বিচাৰিছোঁ আমাৰ ব্লকৰ সন্মুখতে আমাৰ ক্ৰচিংটো লাগে সেই ক্ৰচিংটো অতি সোনকালে দিয়ক আৰু প্ৰতিশ্ৰুতি দি থাকিলে নহ'ব বৰ্তমান আমাক বহুত সমস্যা হৈ পৰিছে আমাৰ যিহেতুকে কাষতে আছে এখন হস্পিটেল তাৰপিছত আছে আমাৰ সমজিলা এতিয়া স্থাপন হৈছে নতুনকৈ আৰু কেইবাখনো আমাৰ ইয়াত স্কুল আছে গতিকে স্কুলৰ ল'ৰা ছোৱালীখিনিও বহুত দূৰত গৈ পেলাই পাৰ হ'বলগীয়া হৈছে ইটা ভাঙি হ'লেও ৰাইজে মানে পাৰ কৰিছে কিন্তু তাৰ ফলত কি হৈছে বহুত এক্সিডেণ্ট হৈ আছে গতিকে সেইখিনি নহ'বৰ কাৰণে আমাক মানে ক্ৰচিংটো লাগে আৰু তাৰ কাৰণে আপোনালোকৰ যোগেদি মানে যদি হৈ যায় আমাৰ ৰাইজৰ মানে সমস্যা সমাধান হ'ব বুলি মই ভাবিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত